আমালৈ ঘনে ঘনে এটা ৰিপৰ্ট আহিছে, এটা অভিযোগ আহিছে যে বহু কৰোণা আক্ৰান্ত বুলি ভুল কোৱা হ'ব যে কৰোণাৰ টেষ্ট কৰা বহু ব্যক্তি এতিয়ালৈকে ৰিপৰ্ট পোৱা নাই। আন নালাগে, আমাৰ DY 365 24 ঘণ্টা অনুষ্ঠানৰ মোৰ এজন সহযোগী, যিয়ে অনুষ্ঠানত সহযোগ কৰে। তেওঁৰ পানী লাগিছিল, চৰ্দি খুব পানী লাগিছিল, হাঁচি বেছিকৈ মাৰিছিল, কাৰ্যালয়লৈ আহি আছিল। তেওঁ সোধা হৈছিল যে পানী কিয় লাগিলে, কোৱা হৈছিল যে মই বৰষুণত তিতিছিলোঁ, পানী লাগিছিল। কিন্তু লগে লগে তেওঁক কাৰ্যালয় বন্ধ কৰি দিয়া হ'ল আৰু স্বাব টেষ্টৰ কাৰণে প্ৰেৰণ কৰা হ'ল। 29 জুন তাৰিখে তেওঁক স্বাব টেষ্ট কৰিলে। 29, 30, 1, 2, 3, 4, 5, 6 আজি 7টা দিন সম্পূৰ্ণ হ'ল। কিন্তু আমাৰ সহযোগীজনৰে কৰোণাৰ ৰিপৰ্ট এতিয়ালৈকে নাহিল, অৰ্থাৎ 7 দিন হৈ গ'ল তেওঁৰ ৰিপৰ্ট নাপালে। ধৰি লোৱা হ'ল সেই সহযোগীজন, আমি নাম কৰাৰ পৰা বিৰত আছোঁ, সেই সহযোগীজন 29 তাৰিখে যেতিয়া দেখুৱাইছিল, স্বাব টেষ্ট কৰিছিল, সেই সময়ত তেওঁ কৰোণাত আক্ৰান্ত আছিল। ৰিপৰ্ট এতিয়ালৈকে অহা নাই। ধৰি লোৱা হওক যদিহে কৰোণাত আক্ৰান্ত আছিল, 1 তাৰিখৰ পৰা আজিলৈকে তেওঁ কোনো ধৰণৰ পৰীক্ষাৰ তেওঁৰ ৰিপৰ্ট নাহিল। আজি পৰ্যন্ত তেওঁ কিন্তু লাহে লাহে সুস্থ হৈ উঠিছে। এতিয়া তেওঁ পানী লগা নাই, তেওঁ হাঁচিও বন্ধ, তেওঁ সম্পূৰ্ণ সুস্থ। কিন্তু আমি তেওঁক কাৰ্যালয়লৈ আহিব দিয়া নাই, কিয়নো ৰিপৰ্ট যিহেতু অহা নাই। কেতিয়া ৰিপৰ্ট আহে নাজানো। ৰিপৰ্ট যদি পজিটিভ হয় তেনেহ'লে তেওঁক হয়তো চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ব। আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত যিহেতু ইতিমধ্যে 7 দিন পাৰ হৈ গ'ল, তেওঁ চিকিৎসালয়ত যদি কাইলৈও ভৰ্তি কৰে, তাৰমানে 9ম দিন হ'ব বা 10ম দিনত তেওঁক যদি ভৰ্তি কৰা হয়, হয়তো তেওঁক টেষ্ট কৰিলে নিগেটিভ আহিব। লগে লগে বহুতে প্ৰশ্ন কৰিব যে হস্পিটেলত এদিনতে ভাল হৈ গ'ল কেনেকৈ। এনেকুৱা বহু ঘটনা আহিছে যে 2 দিন হস্পিটেলত থকাৰ পিছত সেই ব্যক্তিজন নিগেটিভ হ'ল, লগে লগে তেওঁক হস্পিটেলৰ পৰা আউট কৰি যাবলৈ দিয়া হয়। আৰু হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কয় যে ডিচাৰ্জৰ সংখ্যা ইমান। আচলতে বাস্তৱ কাহিনীটো সেইটোহে নেকি যে কৰোণাত কোনোবাই টেষ্ট কৰিবলৈ প্ৰকৃত ৰিপৰ্ট নাই পোৱা। আমি এই বিষয়ে আজি স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সূত্ৰৰ সৈতে কথা পাতিছিলোঁ আৰু চাঞ্চল্যকৰ তথ্য আমাৰ সন্মুখলৈ আহিছে। গুৱাহাটীৰ যিসকল নাগৰিকে 24 ঘণ্টা অনুষ্ঠান চাই আছে আৰু যিসকলে লকডাউনৰ প্ৰথম 2টা দিনত 29 জুন আৰু 30 জুন তাৰিখে স্বাব টেষ্ট কৰিছিল, তেওঁলোকলৈ বাৰু স্বাব টেষ্টৰ ৰিপৰ্ট তেওঁলোকে পাইছেনে? আমাৰ দৃঢ় বিশ্বাস অধিকাংশই ৰিপৰ্ট পোৱা নাই। তেওঁলোকে ৰিপৰ্ট পোৱা নাই। যিসকল দৰ্শকে চাই আছে তেওঁলোকে খবৰ ল'ব। ইয়াৰ মাজত হয়তো এনে দৰ্শক আছে যে 29 বা 30 জুন তাৰিখে স্বাব টেষ্ট কৰিছিল, কিন্তু তেওঁলোকৰ ৰিপৰ্ট অহা নাই। গতিকে তেওঁলোক ৰিপৰ্ট নহাৰ লগে লগে প্ৰশ্ন হৈছে যে ক'লৈ গ'ল তেওঁলোকৰ ৰিপৰ্ট। কিন্তু তেওঁলোকৰ পিছত 1 তাৰিখেও যিসকলে স্বাব টেষ্ট কৰিছে তেওঁলোকৰ ৰিপৰ্ট আহি গৈছে। 1 তাৰিখে কৰা লোকৰ ৰিপৰ্ট কালি আহি পাইছে। এনেধৰণৰ আমাৰ তাত তথ্য আছে। আমাৰ সতীৰ্থ বন্ধুৰ ৰিপৰ্ট এনেধৰণৰ আহিছে। আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে একেদিনাই ৰিপৰ্ট ওলাইছে, কিয়নো আজিকালি নতুন টেষ্টৰ প্ৰক্ৰিয়া হৈছে। আপুনি বহি থাকোঁতে 15 মিনিট পৰা 20 মিনিটৰ পিছত আপোনাৰ ৰিপৰ্ট আহি যাব পাৰে। কিন্তু 29 আৰু 30 জুনৰ ৰিপৰ্ট কিয় অহা নাই? কিন্তু স্বাস্থ্য বিভাগে আশংকা প্ৰকাশ কৰিছে যে এই দুদিনৰ টেষ্টত আটাইতকৈ ভয়াৱহ কৰোণা আক্ৰান্ত ওলাব। কিয়নো 29 তাৰিখে লকডাউন ঘোষণা কৰাৰ পূৰ্বে 27 আৰু 28 তাৰিখে সামাজিক দূৰত্ব পাহৰি গুৱাহাটীবাসীয়ে ব্যাপক হাৰত বজাৰ কৰিবলৈ গৈছিল, গেলামালৰ দোকানৰ পৰা শাক পাচলিৰ দোকানলৈ। গতিকে কৰোণা সংক্ৰমিত হৈছিল বুলি ধাৰণা কৰা হৈছিল। অৰ্থাৎ 27 আৰু 28 তাৰিখে যিসকল লোক ঘূৰিছিল, তেওঁলোক যদি কিবা কাৰণে অসুস্থ অনুভৱ কৰিছিল, 29 বা 30 তাৰিখে তেওঁলোকে স্বাব টেষ্ট কৰিছিল। গতিকে 29-30ৰ ভিতৰত যিখনে স্বাব টেষ্ট কৰিছিল তেওঁলোকৰ ৰিপৰ্ট যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। কিন্তু আজি পৰ্যন্ত ৰিপৰ্ট নাহিল। কিয় নাহিল? আমাৰ হাতত আহি পৰিছে এক চাঞ্চল্যকৰ খবৰ। যোৱা 29 জুনৰ পৰা লকডাউন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ স্বাস্থ্য বিভাগে আশংকা প্ৰকাশ কৰিছিল যে লকডাউনৰ আগৰ 2টা দিন গুৱাহাটী মহানগৰীত ভয়ানক ৰূপত কৰোণা সংক্ৰমিত হৈছে। এই ধাৰণাৰ মূল কাৰণ এইটো আছিল যে লকডাউন ঘোষণা কৰাৰ পূৰ্বৰ 2টা দিনত ব্যাপক হাৰত জনসমাগম ঘটিছিল বজাৰত। সেই অনুসৰি গণসংক্ৰমণ বিয়পি পৰাৰ আশংকা কৰা হৈছিল। সেয়েহে চৰকাৰে অধিক আগ্ৰহেৰে অপেক্ষা কৰিছিল লকডাউন আৰম্ভ হোৱাৰ প্ৰথম 2টা দিনৰ কৰোণাৰ ৰিপৰ্ট। কিন্তু নাটকীয়ভাৱে এই পৰ্যন্ত লকডাউন আৰম্ভ হোৱাৰ প্ৰথম 2টা দিন অৰ্থাৎ 29 আৰু 30 জুন তাৰিখৰ স্বাব টেষ্টৰ ৰিপৰ্ট আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই। যিসকল ব্যক্তিয়ে 29 অথবা 30 জুন তাৰিখে স্বাব টেষ্ট কৰিছিল, সেইসকল লোক গভীৰ উৎকণ্ঠাৰ মাজত আছে। কিয়নো এটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো এইসকল লোকৰ কৰোণাৰ টেষ্টৰ ৰিপৰ্ট অহা নাই। এটা প্ৰশ্ন হৈছে সেই ৰিপৰ্ট ক'লৈ গ'ল?
গুৱাহাটীৰ 29 আৰু 30 জুনৰ স্বাব টেষ্টৰ ফলাফল সঠিক নহ'ব পাৰে। এই দুটা দিনত স্বাব টেষ্ট কৰা লোক কৰোনা পজিটিভ হ'লেও চিকিৎসালয়লৈ স্থানান্তৰ কৰা নহয়। বৰঞ্চ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এইসকল লোকক ঘৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হ'ব। এসপ্তাহ হৈ যোৱাৰ পিছতো এই দুটা দিনৰ স্বাব টেষ্টৰ ফলাফল গুৱাহাটীৰ নাগৰিকে পোৱা নাই। 29 অথবা 30 জুন তাৰিখে যিসকল লোকে গুৱাহাটী মহানগৰীৰ স্বাব টেষ্ট কৰিছিল তেওঁলোকৰ টেষ্ট কৰাৰ প্ৰায় এটা সপ্তাহ অতিক্ৰম কৰিলে, অথচ তেওঁলোকে এতিয়াও টেষ্টৰ ফলাফল পোৱা নাই। এনে অৱস্থাত সেইসকল ব্যক্তি যদিহে কৰোনাত আক্ৰান্ত আছিল তেনেহ'লে এই এসপ্তাহত হয়তো তেওঁলোক কৰোনাৰ পৰা নিৰাময় হ'ল অথবা কোনোবা কৰোনাত গুৰুতৰভাৱে সংক্ৰমিত হ'ল। এতিয়া ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এই ফলাফল কাইলৈ বা পৰহিলৈ ওলোৱাৰ লগে লগে সেইসকল ব্যক্তিক ফোন কৰি তেওঁলোকৰ অৱস্থাত কেনেকুৱা প্ৰশ্ন কৰিব। যদিহে কোনো গুৰুতৰভাৱে অসুস্থ তেতিয়াহে তেওঁলোকক স্থানান্তৰিত কৰা হ'ব। যদিহে কোনো লোক অসুস্থ অৱস্থাত নাথাকে তেনেহ'লে আৰু এসপ্তাহ ঘৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰা হ'ব। ৰ'ব, এই সমগ্ৰ ৰহস্য নিশ্চয় আপুনি জানিবলৈ বিচাৰিছে। কিয় লকডাউনৰ প্ৰথম দুটা দিনৰ স্বাব টেষ্টৰ ফলাফল স্বাস্থ্য বিভাগে এতিয়াও দিয়া নাই সেয়া জনাটো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয়। ইয়াৰ আগতে 1 জুলাই তাৰিখে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মন দি শুনক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যি দুগৰাকী অধ্যাপিকা ডক্টৰ অজন্তা শৰ্মা আৰু বৰ্ণালী শৰ্মা, এই দুয়োগৰাকী অধ্যাপিকাৰ প্ৰচেষ্টাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথম আমাৰ এই টেষ্ট কৰাৰ কাম আৰম্ভ কৰা হৈছিলে আন অধ্যাপকসকলৰো সহযোগত। কিন্তু যোৱাকালি দুয়োগৰাকী অধ্যাপিকাই COVID-19 ৰোগত আক্ৰান্ত হৈছে আৰু তেখেতসকলে 8 ফেব্ৰুৱাৰীৰ পৰা কঠোৰ পৰিশ্ৰম কৰাৰ পিছত প্ৰায় 50,000 লেব টেষ্ট কৰাৰ পিছত দুয়োগৰাকী অধ্যাপিকা যোৱাকালি COVID-19 ৰোগত আক্ৰান্ত হৈছে। তাৰ লগে লগে আমাৰ আৰু 7 গৰাকী লেব টেকো এই ৰোগত আক্ৰান্ত হৈছে। হিমন্ত বিশ্ব শৰ্মাই জনাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী চিকিৎসক আৰু 7জন চিকিৎসাকৰ্মী কৰোনা পজিটিভ ৰূপে প্ৰমাণিত হৈছে। এটা লেবৰেটৰী এইদৰে প্ৰায় 10জন লোক কৰোনা পজিটিভ হোৱাৰ লগে লগে সেই লেবৰেটৰীটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সেই লেবৰেটৰীটো বন্ধ কৰি ৰখা হৈছিল। পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা চিকিৎসক তথা লেবৰেটৰীত কৰ্মৰত লোকক গুৱাহাটীলৈ আনি স্বাব টেষ্টৰ কাম কাজ চলাই থাকে, কিন্তু সেই নিৰ্দিষ্ট লেবৰেটৰীটো বন্ধ আছিল। সেই লেবৰেটৰীটো সোমবাৰৰ দিনটোত খোলাৰ কথা আছে, অৰ্থাৎ লেবৰেটৰীৰ ভিতৰত জমা থকা স্বাবসমূহ এতিয়াও পৰীক্ষা কৰা হোৱা নাই। স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে 29 আৰু 30 জুনৰ ভিতৰত প্ৰায় 1700 স্বাবৰ নমুনা সেই লেবৰেটৰীটোৰ ভিতৰত সোমাই আছে। এতিয়া প্ৰায় এসপ্তাহ ধৰি লেবৰেটৰীৰ ভিতৰত থকা এই স্বাব কাৰ্যত নষ্ট হৈছে নেকি? এই স্বাব কিবা কাৰণে লিক হৈছে নেকি? এইবোৰ প্ৰশ্নক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ চিন্তিত। লেবৰেটৰীৰ ভিতৰত খেলিমেলিৰ সৃষ্টি হৈছিল নেকি? কিবা কাৰণে লেবৰেটৰীত ভাইৰাছ লিক হৈছিল নেকি? বিষয়টোক লৈ চিন্তিত ৰাজ্যৰ স্বাস্থ্য বিভাগ। এনে অৱস্থাত লেবৰেটৰীত 29 আৰু 30 জুনৰ যি স্বাব জমা আছিল সেই স্বাবৰ ফলাফল সঠিক নহ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে। এনে অৱস্থাত স্বাব টেষ্টৰ ফলাফল আহিলেও 29 আৰু 30 জুনত স্বাব টেষ্ট দিয়া লোকসকলক যদিহে কঠিন ৰোগত আক্ৰান্ত নহয় তেনেহ'লে ঘৰত থাকি চিকিৎসাৰ ব্যৱস্থা কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে ইতিমধ্যে ICMR ফালৰ পৰা
গুৰুতৰভাৱে আক্ৰান্ত নোহোৱা ব্যক্তিক ঘৰত থাকি চিকিৎসাৰ পৰামৰ্শ দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই এনে নিয়ম মানিবলৈ অস্বীকাৰ কৰিছিল ज़्यादा लोग जो हैं उनका घरों में जैसे आज 25,000 अभी टोटल आज दिल्ली में मरीज हैं करंट अभी 25,000 उनमें से 15,000 मरीज घरों में उनका इलाज चल रहा है तो घरों में जो हमारा प्रोग्राम है लोगों की देखभाल करने का घरों का होम आइसोलेशन का प्रोग्राम हर घर में हम ऑक्सीमीटर पहुंचाते हैं वो बहुत सफल हुआ है और लोग घरों के अंदर ही ठीक हो रहे हैं मौत का रेशियो भी कम हुआ है মঙলবাৰৰ পৰা পাণ্ডুত ঘৰে ঘৰে পৰীক্ষা চলাব স্বাস্থ্য বিভাগে প্ৰায় ৩,০০০ লোকৰ কৰোনা পৰীক্ষা কৰা হ'ব পৰৱৰ্তী সময়ত গুৱাহাটীৰ হটস্পটসমূহত এনে টেষ্টৰ সম্ভাৱনা যদিহে ৩,০০০ লোকক কৰোনা টেষ্ট কৰাৰ পিছত বৃহৎ সংখ্যক লোক কৰোনাত আক্ৰান্ত বুলি প্ৰমাণিত হয় তেনেহ'লে স্বাস্থ্য বিভাগৰ ৰণকৌশল পৰৱৰ্তী সময়ত সলনি হ'ব কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত পাণ্ডুত এই টেষ্ট কৰাৰ সিদ্ধান্ত লৈছে স্বাস্থ্য বিভাগে তেজপুৰত অভিনৱ ঘটনা ৰাজপথত পৰি থাকিল স্বাব টেষ্টৰ নমুনা SSB জোৱানৰ স্বাব টেষ্ট কৰি নমুনা নিবলৈ নাহিল স্বাস্থ্য বিভাগৰ দল আচলতে তেজপুৰৰ দেবেন্দ্ৰনগৰৰ SSB কেম্পত যোৱা 4 জুলাই তাৰিখে জোৱানসকলৰ টেষ্ট কৰা হৈছিল ইতিমধ্যে 25 গৰাকী SSBৰ জোৱান কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 4 জুলাইত এইদৰে টেষ্ট কৰা হৈছিল স্বাব সংগ্ৰহ কৰা হ'ল যদিও এই স্বাব এখন প্লাষ্টিকৰ টেবুলৰ তলত থৈ দিয়া হ'ল মুকলি গছৰ তলত এই স্বাব এতিয়াও আছে আচলতে যিটো দলে পৰীক্ষা কৰিছিল সেইটো দলে এই স্বাব টেষ্ট নিব নালাগিছিল নিয়ম অনুসৰি আন এটা দলে এই স্বাবৰ নমুনা লৈ যাব লাগিছিল কিন্তু সেইটো দল আজিলৈকে নহয় এনেদৰে মুকলি আকাশৰ তলত SSB জোৱানৰ স্বাব পৰি আছে স্বাভাৱিকতে ইয়াক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ভূমিকাক বিভিন্নজনে সমালোচনা কৰিছে ব্যুৰ' ৰিপৰ্ট DY365